নমস্কাৰ আপুনি চাই আছে খবৰ এক নিউজ 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামীৰ সবাতোকৰ ডাঙৰ খবৰ এয়াই হৈছে যে বৰ্তমান সংকটত গভীৰ সংকটত পৰিছে গুৱাহাটী মহানগৰী এটা দিনত 15 জনকৈ লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে বৰ্তমান তৎপৰতা গ্ৰহণ কৰা হৈছে ইতিমধ্যে আমি জনাইছো যে 5টাকৈ কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে গুৱাহাটীৰ 5টাকৈ স্থানক আৰু তাৰ ভিতৰত আছে শান্তিপুৰ আৰু এই মুহূৰ্তত আমি জনাও শান্তিপুৰৰ পূবালী পথত স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈছে পূবালী পথৰ কুমাৰ পাঠকৰ ঘৰত কৰোনা আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে পাঠকৰ ঘৰত ভাড়াটিয়া হিচাপে থাকে কৰোনা আক্ৰান্তজন আৰু যাৰ বাবে বৰ্তমান শান্তিপুৰৰ পূবালী পথত স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈছে পূবালী পথৰ কুমাৰ পাঠকৰ ঘৰত কৰোনা আক্ৰান্ত এজনে ভাড়াটিয়া হিচাপে আছিল এই তথ্য লাভ কৰাৰ পিছতে সকলো হিষ্ট্ৰী সংগ্ৰহ কৰিবলৈ বৰ্তমান স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈছে শান্তিপুৰৰ পূবালী পথত শান্তিপুৰৰ আশ্ৰম ৰোড ইতিমধ্যে কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু গুৱাহাটী মহানগৰীৰ নতুনকৈ 5টাকৈ স্থানত হটস্পট হিচাপে চিনাক্ত কৰি বৰ্তমান কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু তাৰ ভিতৰত অন্যতম হৈছে শান্তিপুৰ আৰু এই শান্তিপুৰৰ পূবালী পথতে কোভিড-19 আক্ৰান্ত চিনাক্ত কৰা হৈছে পূবালী পথৰ কুমাৰ পাঠকৰ ঘৰত ভাড়াটিয়া হিচাপে আছিল কোভিড-19 পজিটিভ এজন ব্যক্তি ইতিমধ্যে কোৱাৰেণ্টাইনত আছিল 15 গৰাকী ব্যক্তি আৰু 15 গৰাকীৰ আটাইৰে কোভিড-19 পজিটিভ চিনাক্ত কৰা হোৱাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে শান্তিপুৰৰ পূবালী পথৰ বাসিন্দা কুমাৰ পাঠকৰ ঘৰত ইয়াৰে এজন ভাড়াটিয়া হিচাপে আছিল আৰু যাৰ বাবে এতিয়া আৰক্ষী তথা স্বাস্থ্য বিভাগ যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীত আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীৰ সমগ্ৰ দৃশ্যপট সলাই পেলালে কালিৰ এই খবৰে এজন দুজন নহয় প্ৰায় 15 জনকৈ লোক একেলগে কোভিড-19ত আক্ৰান্ত হৈছে মাংৰু চাহানী ফাঁচী বজাৰৰ ব্যৱসায়ী মাংৰু চাহানীৰ সংস্পৰ্শলৈ আহিছিল এই আটাইকেইজন লোক মাংৰু চাহানীৰ সংস্পৰ্শলৈ অহাৰ পিছতে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছিল মহানগৰীৰ সৰুসজাইৰ কোৱাৰেণ্টাইন শিবিৰত আৰু তেওঁলোকৰ তেজৰ পৰীক্ষা নমুনা প্ৰেৰণ কৰা হৈছিল পৰীক্ষাৰ বাবে আৰু এই পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে সেই ভয়ংকৰ খবৰ একেলগত 15 গৰাকীৰ দেহত কোভিড-19 পজিটিভ চিনাক্ত কৰা হৈছে আৰু যাৰ বাবে এতিয়া মহানগৰীৰ ফাঁচী বজাৰ হটস্পট হিচাপে চিহ্নিত হৈছে ফাঁচী বজাৰৰ ব্যৱসায়ী মাংৰু চাহানীৰ সংস্পৰ্শলৈ আহিছিল এই 15 জনকৈ লোক আৰু এই মুহূৰ্তত স্বাস্থ্য বিভাগৰ দল মহানগৰীৰ শান্তিপুৰৰ পূবালী পথত উপস্থিত হৈছে ইতিমধ্যে যিজন কৰোনা আক্ৰান্ত লোক পূবালী পথৰ কুমাৰ পাঠকৰ ঘৰত ভাড়াটিয়া হিচাপে আছিল সেই সন্দৰ্ভত অধিক তথ্য লাভ কৰা হৈছে আৰু এইজন কৰোনা আক্ৰান্তৰ সংস্পৰ্শলৈ কোন কোন লোক আহিছিল সেই সন্দৰ্ভতো বৰ্তমান অভিযান চলাইছে স্বাস্থ্য বিভাগৰ দলটিয়ে আমি পোনপটীয়া সম্প্ৰচাৰত যাম আমাৰ সাংবাদিক থাকিব সেই স্থানত বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হ'ম কিন্তু এই মুহূৰ্তত সমগ্ৰ গুৱাহাটী মহানগৰবাসী আতংকিত হৈ উঠিছে কিয়নো এজনকৈ প্ৰায় 15 জনকৈ লোক একেদিনাই কোভিড-19ত আক্ৰান্ত হৈছে অভিলেখ সৃষ্টি কৰি গুৱাহাটী মহানগৰীত একেদিনাই চিনাক্ত হৈছে 15 জনকৈ কোভিড-19 পজিটিভ লোক আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন ইতিমধ্যে গুৱাহাটী মহানগৰীবাসীক আতংকিত কৰি তোলা এই খবৰ স্বাস্থ্য বিভাগ অধিক তৎপৰ হৈছে এই মুহূৰ্তত শান্তিপুৰক কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে বিশেষকৈ আশ্ৰম ৰোডত আৰু পূবালী পথত এই মুহূৰ্তত স্বাস্থ্য বিভাগৰ দলে চলাইছে অভিযান এই মুহূৰ্তত কি তথ্য আৰু লাভ কৰিবলৈ সক্ষম হৈছে হয় কিছু সময় পিছতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ইতিমধ্যে আশ্ৰম ৰোড আৰু পূবালী পথ এই দুটা স্থানত ইতিমধ্যে স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈছে আৰু তেখেতসকলে ইতিমধ্যে যি দুগৰাকী লোকৰ দেহত কোভিড-19 ধৰা পৰিছিলে আৰু ধৰা পৰা সেই গৃহৰ আৱাসীসকলক ইতিমধ্যে সোৱাইপ টেষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত মই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম উপস্থিত আছো পূবালী পথত শান্তিপুৰ দুইটা পথ প্ৰায় 500 মিটাৰ দূৰত্বত অৱস্থিত ব্যৱধানত থকা এই দুটা পথ আৰু এই দুই পথ ইতিমধ্যে সম্পূৰ্ণৰূপে সিল কৰা হৈছে মুঠৰপত ক'ব পাৰি যে ইয়াত কোনো ধৰণৰ অইন কোনো লোকৰ সৈতে সম্পূৰ্ণৰূপে তেখেতসকলক যোগাযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে যিসকল লোক ভিতৰত আছে তেখেতসকলক ভিতৰত থকাৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনা হৈছে আৰু বাহিৰৰ কোনো লোকক এই মুহূৰ্তত তেখেতসকলৰ ভিতৰ ভাগলৈ যাবলৈ দিয়া হোৱা নাই তেখেতসকলৰ অত্যাৱশ্যকীয় যিসমূহ খাদ্য সামগ্ৰী সেৱা সেইসমূহ যাতে ব্যৱস্থা কৰিব পাৰে তাৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা তেখেতসকলক যোগাযোগ কৰা হৈছে আৰু এই সকলো সেৱা তেখেতসকলে অনাগত 14 দিনলৈকে হয়তো সম্ভৱতঃ প্ৰশাসনে তেখেতসকলক যোগান ধৰিব কিন্তু তাৰ পূৰ্বে ক'ব পাৰি যে
যিটো গৃহত ইতিমধ্যে আমি নিউজ 18লৈ আমি দেখুৱাইছোঁ যে এখন স্ক্ৰীণত আমি দেখুৱাবলৈ যদি সম্ভৱ হৈছোঁ যে ইতিমধ্যে উপস্থিত থকা যি পূবালী পথ এই পথটোৰে 16 নম্বৰ গৃহত কৰোণা পাঠক নামৰ এগৰাকী মালিকৰ গৃহত তেখেতে ভাড়াতীয়া হিচাপে আছিলে চাহ উপাধিৰ এগৰাকী লোক তেখেতে চালক ৰূপে কৰ্মৰত আছিলে ফাঁচী বজাৰত আৰু তেনে অৱস্থাতে তেখেতৰ দেহত প্ৰথমে যিগৰাকী শেহতীয়াকৈ ফাঁচী বজাৰত ধৰা পৰা যিগৰাকী লোক সেইগৰাকীৰ লগত সংস্পৰ্শত আছিলে আৰু সংস্পৰ্শত থকাৰ পিছত তেখেতৰ দেহত COVID-19 ধৰা পৰিছিলে বিগত দুদিন পূৰ্বৰ পৰা কোৱাৰেণ্টাইনত আছিলে আৰু কোৱাৰেণ্টাইনত থকাৰ পিছত শেহতীয়া পৰীক্ষাত এই ফলাফল আহিছে আৰু তাৰ পিছত এতিয়া প্ৰশ্ন হৈছে যে এই উপস্থিত থকা এই যিটো পূবালী পথ এই পথটোৰ আৱাসীসকলক সোৱাইপ টেষ্ট কৰা হ'ব আৰু তাৰ পিছত হয়তো তেখেতসকলৰ ফলাফল কাইলৈ দিনৰ ভিতৰত আহিব আৰু তাৰ পিছত হয়তো প্ৰশ্ন আহিব যে এই গোটেই অঞ্চলটো জুৰি আচলতে তাত কি আচলতে ফলাফল আহিব কিন্তু মূলতঃ এগৰাকী স্থানীয় লোকে এই মুহূৰ্তত কিছু সময় পূৰ্বে আমাক অৱগত কৰিছে ইয়াৰ ভিতৰত থকা এখন বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰী গেলামাল প্ৰতিষ্ঠান আৰু সেই প্ৰতিষ্ঠানখনতে শেহতীয়াভাৱে তেখেতসকলে সামগ্ৰী ক্ৰয় কৰিছিলে আৰু সেইগৰাকী ব্যক্তিও সেইখন প্ৰতিষ্ঠানলৈকে তেখেতে অহা বুলি তেখেতে উল্লেখ কৰিছে তেনে অৱস্থাত যদি কেনেবাকৈ সেইগৰাকী ব্যক্তিৰ সৈতে যদি সংস্পৰ্শলৈ আহিছিলে বা যদি সেইগৰাকী প্ৰতিষ্ঠানৰ গৰাকীৰ যদি কেনেবাকৈ COVID-19 হয় তেতিয়াহ'লে গোটেই পথটোৰ আৱাসীসকলৰ হোৱাৰো কোনো ধৰণৰ কথা এই মুহূৰ্তত নুই কৰিব নোৱাৰি যদিও বা হয়তো সকলো ফলাফলৰ অন্তত প্ৰকাশ পাব কিন্তু মুঠৰ ওপৰত ক'ব পাৰি যে সকলো ব্যৱস্থা সাধাৰণ লোৱা হৈছে আৰু সকলো ব্যৱস্থা এই মুহূৰ্তত চলাই থকা হৈছে কিয়নো গুৱাহাটীৰ সম্পূৰ্ণকৈ যোৱাকালি ধৰা পৰা 15গৰাকী যি ব্যক্তি সেইগৰাকী ব্যক্তিৰ ভিতৰত আছুতীয়াকৈ প্ৰতিগৰাকী ব্যক্তিৰ এই ধৰণৰ পথ উপপথসমূহত ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সম্পূৰ্ণৰূপে আবদ্ধ কৰি দিয়া হৈছে সকলো লোকৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰি তেখেতসকলক আছুতীয়াকৈ ৰখা হৈছে অনাগত 14 দিনলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ভৰলু থানাৰ অন্তৰ্গত এই মুহূৰ্তত যোৱাকালি ধৰা পৰা COVID-19ৰ ভিতৰত 3গৰাকী ৰোগী এই মুহূৰ্তত চিনাক্ত হৈছে আৰু তাৰে ভিতৰত এগৰাকী আশ্ৰম ৰোড মই উপস্থিত থকা পূবালী পথ আৰু আনগৰাকী হৈছে কুমাৰপাৰা পাঁচালিত থকা কুমাৰ নাৰ্ছিং হোমৰ সমীপতে থকা এগৰাকী লোক বলেন ইতিমধ্যে স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈছে হিষ্ট্ৰী সংগ্ৰহ কৰাৰ বাবে প্ৰয়াস কৰিছে স্বাস্থ্য বিভাগৰ দলটোৱে কিন্তু এই মুহূৰ্তত পূবালী পথত আপুনি উপস্থিত আছে পূবালী পথত ভাড়াতীয়া হিচাপে থকা এই COVID-19 আক্ৰান্ত ব্যক্তিজনক কেতিয়া কোৱাৰেণ্টাইন কৰা হৈছিল আৰু সোৱাইপ টেষ্টৰ কথা আপুনি কোৱা হৈছে বৰ্তমান কিমানজন লোকক সোৱাইপ টেষ্টৰ ব্যৱস্থা কৰা হৈছে হয় বিগত দুদিন পূৰ্বৰে পৰা তেখেতক কোৱাৰেণ্টাইন কৰা হৈছিলে আৰু তেখেতৰ জনাব লাগিব যে যিহেতুকে তেখেতৰ পৰিয়াল তথা তেখেতৰ দুটি কণমানি সন্তানো আছে আৰু এই মুহূৰ্তত তেখেতৰ হিষ্ট্ৰী সম্বন্ধে আচলতে পৰিয়ালৰ লোকে প্ৰশাসনক সেই ধৰণে অৱগত কৰিব পৰা হোৱা নাই তেখেতে কিছু অস্থিৰ হৈ আছে হয়তো কিছু সময় পিছতে সেয়া পোহৰলৈ আহিব কিন্তু যিটো আমি বাসগৃহ আমি দেখুৱাবলৈ যদি সম্ভৱ হৈছোঁ এই মুহূৰ্তত যে সেই বাসগৃহটোত প্ৰায় 100ৰো অধিক লোক থকা বুলি ইতিমধ্যে যি মেডিকেল টিমৰ লোকসকল তেখেতসকলে গৃহলৈ প্ৰৱেশ কৰিছিলে তাৰে ভিতৰত আমাৰ তথ্য আহিছে যে তাত প্ৰায় 100গৰাকীৰো অধিক সেই আৱাসটোত আচলতে লোক আছে অৰ্থাৎ সেই সকলোগৰাকী লোকৰে আচলতে সোৱাইপ টেষ্ট কৰা হ'ব তাৰপিছত বাকী যিসকল লোক বাকী তেখেত পথটোৰ কাষতে থকা যিসমূহ লোক আছে সেই সকল লোকৰো সেই সকল আৱাসীৰো সোৱাইপ টেষ্ট সংগ্ৰহ কৰিব আৰু তাৰপিছত তেখেতসকলে ফলাফললৈকে প্ৰেৰণ কৰিব নমুনা প্ৰেৰণ কৰিব তেতিয়া হয়তো বহুত অধিক তথ্য পোহৰলৈ আহিব কিন্তু প্ৰশ্ন হৈছে যে যিটো আৱাসৰ তেখেতে ভাড়াতীয়াভাৱে আছিলে সেইসকল যিসকল প্ৰায় 100ৰো অধিক লোক আছে যদিহে কেনেবাকৈ সেইসকল লোকৰ দেহত সংক্ৰমণ হৈছে তেতিয়াহ'লে অধিক ভয়ংকৰ এটা বিষয় হৈ পৰিব কাৰণ আমি দেখিবলৈ পালোঁ যে শেহতীয়া যি তথ্য অনুসৰি পৰিসংখ্যা অনুসৰি দেখিব পোৱা গৈছে যোৱাকালিৰ দিনটোতে সৰ্বাধিক গুৱাহাটী তথা অসমত COVID-19 পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে আৰু তেনে অৱস্থাত ক'ব পাৰি যে এই ধৰণৰ এতিয়া সকলো ব্যৱস্থা গ্ৰহণ কৰা থকা হৈছে যাতে অনাগত দিনত যাতে পৰিস্থিতি কিছু পৰিমাণে হ'লেও নিয়ন্ত্ৰণ কৰিব পাৰে বা হয় বলেন স্বাস্থ্যকৰ্মী আছে আপোনাৰ পিছপিনে যদি কিছু তথ্য লাভ কৰিবলৈ সক্ষম হয় স্বাস্থ্যকৰ্মীগৰাকীৰ পৰা নিশ্চয়কৈ জয়ন্ত আমি চেষ্টা কৰিম এই মুহূৰ্তত তেখেতৰ সৈতে অৱগত হ'ব পাৰে আপোনালোকে প্ৰাৰম্ভিকভাৱে আচলতে কি অৱগত হৈছে তেখেতৰ নাম ঠিকনা বা তেখেতৰ হিষ্ট্ৰী এই মুহূৰ্তত কিবা অৱগত হৈছে নেকি এতিয়া আমাৰ ছাৰা সুধি ল'লে যে সেই মিস্ত্ৰী হেৰি আছিল নাপিত আছিল সি নাপিত কাম কৰি চুলিকটা মানুহ আছিল এতিয়া সেই জেগাত ওলাইছে পৰীক্ষা কৰি ওলালৈয়ে আহি গম পাই যাব তেখেতে য'ত যিটো আৱাসত বাস কৰে যিটোত ভাড়াতীয়া হিচাপে থাকে তাত কিমানমান লোক আছে বেছি আছে তাত যিখিনি এৰিয়াত আছে 100ৰো বেছি আছে মানুহ এনে চাইডত আৰু আছে এটা গলিৰ মাজত আছে তেখেতৰ পৰিয়ালত কোন কোন আছে কিবা তেনেকুৱা
ভাৰতীয় মানুহ নহয়, সিহঁতৰ পৰিয়ালটোৱে আছে আৰু বাকী ওচৰৰ মানুহখিনি আছে। এই সকলোবোৰ মানুহক এতিয়া সোৱাব টেষ্ট কৰা হ'ব। কৰা হ'ব। ইতিমধ্যে আৰম্ভ হৈছে নেকি প্ৰক্ৰিয়া? আৰম্ভ হোৱা নাই। বাইদেউ ভিতৰৰ ভাগৰ পৰা আহিছে, আমি যদি অকণমান বাইদেউ জানিব পাৰিম তেখেতৰ পৰিয়ালৰ সৈতে কিবা কথা পাতিছিলে নেকি? তেখেতে ক'ত গৈছিলে, কি গৈছিলে, বা তেখেতসকলে শেহতীয়া সময়ছোৱাত ক'ত কেনেকৈ অহা যোৱা কৰিছিলে, কিবা তেনেকুৱা তথ্য কিবা ঘৰলৈ আহিছে নেকি? বৰ্তমান একো কোৱা নাই। ছাৰহঁতে মানে সুধি আছে, ভিতৰলৈ গৈছে, তেওঁক লৈ গৈছে, বৰ্তমান তাতে নাই। আৰু ওচৰ চুবুৰীয়া যিখিনি আছে সেইখিনিকে তাৰমানে ফোন নম্বৰবিলাক, নামবিলাক ফৰ্মত ধুনীয়াকৈ লিখি আছে আকৌ। আৰু এতিয়াহে যদি কিবা এটা ট্ৰিটমেণ্ট সিহঁতৰ লগত দূৰে দূৰে আঁতৰতে ৰাখি থৈ দিছে ছাৰহঁতে, এনেকৈ মানে হয় বাৰাণ্ডাতে বেঞ্চ পাৰি পেলাই। তেখেতৰ তুমি কণমানি শিশু থকা বুলি আমি জানিব পাৰিছিলোঁ, কিমান সঁচা? মানে 1.5 বছৰীয়া এটা আছে, বৰ্তমান হোৱা নাই। আৰু এটা মানে সৰু আছে, দুজনীয়ে আছে শিশু, সেইটো 5 বছৰ হৈছে নেকি, সেইটো 5 বছৰ হৈছে ডাঙৰটো। ভালদৰে আমি জনা নাই আৰু 2টা বাচ্চা আছে। নিশ্চয়কৈ জয়ন্ত, কিছু তথ্যৰ বাবে হয়তো আমি কিছু সময় অপেক্ষা কৰিব লাগিব, কিয়নো ইতিমধ্যে মেডিকেল টীমৰ তৰফৰ পৰা সকলো বিষয় আচলতে চোৱা চিতা কৰি থকা হৈছে আৰু তেখেতৰ কিছু তথ্য হ'লেও কিছু সময় পিছতে হয়তো পোহৰলৈ আহিব। কিন্তু প্ৰাৰম্ভিক যি তথ্য, সেই তথ্য অনুসৰি তেখেতে পূবালী পথত বাস কৰা বলেন নাপিত বুলি কোৱা হৈছে। ব্যক্তিজন পেছাত এগৰাকী নাপিত, গতিকে এই শৃংখলা কিন্তু ভয়ংকৰ ৰূপত বৃদ্ধি পাব পাৰে। ভয়ংকৰ অশনি সংকেত, অশনি ইংগিত প্ৰদান কৰিছে এই খবৰে কিন্তু এই মুহূৰ্তত। বলেন হয় জয়ন্ত, গোটেই কথাখিনি এতিয়া এই মুহূৰ্তত অস্পষ্ট এটা ধাৰণা এটা হৈ আছে, কিয়নো যিগৰাকী নাপিতৰ কথা সাধাৰণতে ফাঁচী বজাৰত প্ৰকাশ কৰি থকা হৈছিলে, বা ফাঁচী বজাৰত যিগৰাকী নাপিতৰ নাম প্ৰকাশ সঘনাই বিদ্বেশ্বৰ ঠাকুৰ বুলি যিগৰাকী লোকৰ নাম প্ৰকাশ পাইছিলে, তাৰপিছত আমি দেখিবলৈ পালোঁ যে কিছু সময় পিছত আমাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ কোৱা হৈছে যে পাঁচআলিত থকা যিগৰাকী নাপিত, সেইগৰাকীহে বিদ্বেশ্বৰ ঠাকুৰহে আচলতে প্ৰকৃততে নাপিত। কিন্তু এই যি পূবালী পথত থকা যিগৰাকী লোক, চাহা উপাধিৰ যিগৰাকী লোক, সেইগৰাকীৰ লোকৰ ক্ষেত্ৰত যদিও স্বাস্থ্যকৰ্মীগৰাকী কোৱা কথা, কিন্তু এই মুহূৰ্তত যিহেতু তেখেতৰ পত্নীয়ে কোনো ধৰণৰ কথা স্বীকাৰ কৰা নাই, বা তেখেতৰ পত্নীয়ে এই মুহূৰ্তত অৱগত কৰা নাই, গতিকে এই মুহূৰ্তত তেখেতৰ কৰ্ম পদ্ধতি সম্বন্ধত এই মুহূৰ্তত স্পষ্টকৈ ইংগিত ক'ব নোৱাৰি, যদিওবা ইতিমধ্যে চিকিৎসক কৰ্মীগৰাকীয়ে সেই কথা উল্লেখ কৰিছে। কিন্তু এটা কথা ক'ব পাৰি জয়ন্ত যে নিশ্চয় বলেন এই মুহূৰ্তত আপোনাৰ পৰা আমি কিছু সময়ৰ বাবে বিদায় লৈছোঁ। পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। আন এগৰাকী সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত। ভাস্কৰ, জনাওক এই মুহূৰ্তৰ আপডেট। এইগৰাকী নাপিতে সেইগৰাকী নাপিত যিগৰাকী আচলতে মংগু চাহানীৰ সংস্পৰ্শলৈ আহি COVID-19 পজিটিভ তেওঁ দেহত ধৰা পৰিছিল। আৰু মোৰ পিছফালে যিহেতু এইটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা আছে কুমাৰপাৰা এইটো অঞ্চল, আৰু মোৰ পিছফালে যিহেতু কিছুক্ষণ পূৰ্বে উপায়ুক্ত আহি উপস্থিত হৈছে, কামৰূপ মহানগৰ উপায়ুক্ত, তেওঁ নিজে আচলতে সমগ্ৰ দিশ চাই আছে। চিকিৎসকৰ দল আহি উপস্থিত হৈছে, যিহেতু যিগৰাকী নাপিতৰ কথা কোৱা হৈছে, যিগৰাকী নাপিতৰ দেহত ইতিমধ্যে কৰোণা পজিটিভ চিনাক্ত হৈছে, সেই নাপিতগৰাকীৰ আচলতে এইটো যিটো ঘৰ তেওঁ ভাড়াতীয়া হিচাপে থাকে, কিন্তু সেই ঘৰটোত যিহেতু প্ৰায় 42টাকৈ পৰিয়াল, অৰ্থাৎ 42জনকৈ লোক যিহেতু এই ঘৰটোত থাকে, গতিকে সেই আটাইকেইগৰাকী স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসকৰ দল আহি উপস্থিত হৈছে। নিজে উপায়ুক্তগৰাকী আহিছে, আহি এই যি অঞ্চল যিটো কণ্টেইনমেণ্ট জোন হিচাপে যদি ঘোষণা কৰাইছে এইটো অঞ্চল, তেওঁলোকৰ অঞ্চলটো পৰ্যালোচনা কৰিছে। লগতে যিটো বিল্ডিঙত আচলতে সেই নাপিতগৰাকী আছিল, সেই বিল্ডিংটোৰ 42গৰাকী লোকৰ যি চেম্পল, সেই চেম্পল ইতিমধ্যে সংগ্ৰহ কৰা হৈছে। ইতিমধ্যে চিকিৎসকৰ দলে সেই চেম্পল সংগ্ৰহ কৰিছে। সমান্তৰালভাৱে সেই বিল্ডিংটোৰ সন্মুখভাগত যিকেইটা ঘৰ আছে, বা ইয়াৰ যিটো গলিত থকা যিসমূহ ঘৰ, সেই ঘৰসমূহৰ প্ৰতিজন ব্যক্তিৰ আচলতে সোধা পোছা কৰা হৈছে। তেওঁলোকে কিবাকে আচলতে সেই ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ আহিছে নেকি তেওঁলোকে সোধা হৈছে। লগতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এইখিনি এটা কথা কৈ থওঁ, যিহেতু তেওঁ এগৰাকী নাপিত আছিলে, গতিকে তেনে ক্ষেত্ৰত এটা মন কৰিবলগীয়া বিষয় আছিল, য'ত ৰাজ্য চৰকাৰে এটা ঘোষণা কৰিছিলে যে যদিও বা চেলুনসমূহ খুলিব নোৱাৰিব, কিন্তু চেলুন যিসকল নাপিতে তেওঁলোকে ঘৰে ঘৰে গৈ আচলতে চুলি দাড়ি কাটিব পাৰিব। তেনে ক্ষেত্ৰত প্ৰশ্ন দিছে, এই যিগৰাকী চেলুনৰ নাপিতৰ দেহত আচলতে COVID-19 পজিটিভ চিনাক্ত হৈছে, সেই নাপিতগৰাকীয়ে হয়তো আৰু কাৰোবাৰ ঘৰত গৈ আচলতে তেওঁ চুলি কাটিছিল নেকি, যদিহে সেইসকল ব্যক্তিৰ ঘৰত তেওঁ এই নাপিতগৰাকী গৈছিল, গতিকে সেই ব্যক্তিসকলে নিজেই আচলতে ওলাই অহাৰ প্ৰয়োজন আছে। প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনাইছে যে সেইসকল লোক তেওঁলোকে ওলাই আহক, ওলাই আহি আচলতে নিজেই আচলতে প্ৰশাসনক সহযোগ কৰক, স্বাস্থ্য বিভাগক সহযোগ কৰক, আৰু স্বাস্থ্য বিভাগক সহযোগ কৰি তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰক। গতিকে এনেধৰণৰ বিভিন্ন প্ৰশ্ন আহি পৰিছে এই মুহূৰ্তত। আৰু মই ইতিমধ্যে কৈছোঁ যে যি
যিটো স্থান সেই স্থানটো এই মুহূৰ্তত এনেদৰে প্ৰশাসনৰ ফালৰ পৰা কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত কৰা আছে, ইয়াত লগাই দিয়া আছে ইয়াত বোৰ্ড, আৰু সম্পূৰ্ণৰূপে এই গলিটোৰ যিসকল লোক থাকিব সেইসকল লোক ইতিমধ্যে ওলাই যাব নোৱাৰিব, ইয়াৰো কোনো লোক যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। মই ইতিমধ্যে কৈ আছোঁ এই মুহূৰ্তত কেমেৰাৰ সন্মুখত দেখিবলৈ পাইছে উপায়ুক্তগৰাকী, কামৰূপ মহানগৰ যিগৰাকী উপায়ুক্ত, তেওঁ আহি উপস্থিত হৈ সমগ্ৰ দিশটো পৰ্যালোচনা কৰি আছে। কাৰণ এইটো এটা ভয়ংকৰ খবৰ, যিহেতু এগৰাকী নাপিতৰ দেশত এই কৰোণা পজিটিভ চিহ্নিত হৈছে। তেনে ক্ষেত্ৰত মই কৈছোঁৱে যিহেতু সেই নাপিতগৰাকী হয়তো বিভিন্ন প্ৰান্তত গৈ বিভিন্ন লোকৰ চুলি দাড়ি কাটিছিল, গতিকে সেইসকল ব্যক্তি হয়তো সংস্পৰ্শলৈ আহিছিল নেকি বা সেইসকল ব্যক্তিও দেশত হ'ব পাৰে নেকি, এনে বহু প্ৰশ্ন আছে। গতিকে তেওঁ আহি তেওঁ নিজে পৰ্যালোচনা কৰিছে, আৰু সমান্তৰালভাৱে যিটো ঘৰত তেওঁ ভাড়াতীয়া হিচাপে আছিলে সেই ভাড়া ঘৰটোত প্ৰায় 42জনকৈ লোক থাকে, বহুকেইটা পৰিয়াল থাকে। গতিকে সেই পৰিয়ালকেইটাক ইয়াত ভিতৰতে আচলতে তেওঁলোকৰ যি চেম্পল, যেনেকৈ নমুনা, সেই নমুনা সংগ্ৰহ কৰা দেখিবলৈ পাইছোঁ। লোকে ইতিমধ্যে নমুনা সংগ্ৰহ কৰি সমান্তৰালভাৱে সকলো ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ বা যিসমূহ ঘৰ আছে, এই গলিটোৰ যিসমূহ ঘৰ আছে সেই ঘৰসমূহৰ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ গৈ সোধপোছ চলাই থকা হৈছে, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। জয়ন্ত, নিশ্চয়কৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তগৰাকী নিজে উপস্থিত হৈছে, কিন্তু ভাস্কৰ এই মুহূৰ্তত জানিব বিচাৰিম পাঁচআলি কুমাৰপাৰাৰ পাঁচআলি যিটো স্থানত এইজন লোক COVID-19ত আক্ৰান্ত হৈছে, গতিকে কিমানজন লোকক বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰা হ'ব, সোৱাইপ টেষ্ট কৰা হ'ব, কিমানজন লোকক সামৰি লৈ আজি এই অভিযান চলোৱা হ'ব? যিহেতু সেই যিগৰাকী নাপিত এই ভাড়াতীয়া হিচাপে আছিলে এই ঘৰটোত তেওঁ অকলে থাকে এই ভাড়া ঘৰটোত, আৰু এই ঘৰটোত 42জনকৈ লোক, অৰ্থাৎ বহুকেইটা পৰিয়াল, তাৰে ভিতৰত 42জনকৈ লোক যিমান দূৰ আমি জানো এই মুহূৰ্তত আমাৰ হাতত যি তথ্য আছে ইয়াত 42জনকৈ লোক সেই ঘৰটোত থাকে। গতিকে সেই আটাই 42জনকৈ লোকৰ সেই সকলো তেজৰ যি নমুনা হওক বা তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা সেয়া ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰি আছে। দেখিবলৈ পাই আছে স্বাস্থ্য বিভাগৰ এটা বৃহৎ দল দেখিবলৈ পাইছোঁ, সেই স্বাস্থ্য বিভাগৰ দলটো ইতিমধ্যে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিছে, ইয়াতে আচলতে তেওঁলোকৰ নমুনা সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাইছে, আৰু তেওঁলোকৰ ঘৰৰ পৰা যিহেতু ওলোৱাত বাধা প্ৰদান কৰাইছে, তেওঁলোকে ইয়াতে কোৱাৰেণ্টাইন ল'ব লাগিব, 14 দিন তেওঁলোকে ঘৰৰ ভিতৰত থাকিব লাগিব, আৰু ঘৰত ইয়াত কোনো লোককে আচলতে প্ৰৱেশ কৰিব দিয়া হোৱা নহ'ব, যিহেতু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা আছে। আৰু মূল পথ যিটো পথ সেই পথটোত আচলতে এনেদৰে তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা বেনাৰ মাৰি দি আছে যাতে কোনো লোকে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। আৰু মই ইতিমধ্যে কৈছোঁ যিহেতু উপায়ুক্তগৰাকী নিজে আচলতে পৰ্যালোচনা কৰিছে, যিহেতু সেই এটা আৱাসিক এলেকা হৈছে এই গলিটো, গতিকে যিটো ঘৰত ভাড়াতীয়া হিচাপে আছিল নাপিতগৰাকী, তাৰ সন্মুখভাগত যিকেইটা ঘৰ আছে সেই ঘৰকেইটাৰ ব্যক্তিসকলৰ সৈতেও প্ৰশাসনৰ লোকে কথা পাতিব চেষ্টা কৰিছে, বুজাব বিচাৰিছে যদিহে কেনেবাকৈ সেই নাপিতগৰাকীৰ সংস্পৰ্শলৈ আহিছিল তেন্তে তেওঁলোকে নিজে আচলতে প্ৰশাসন বা স্বাস্থ্য বিভাগক সহযোগ কৰক, স্বাস্থ্য বিভাগক সহযোগ কৰি তেওঁলোকে কোৱাৰেণ্টাইন লওক, কাৰণ অন্যথা কিন্তু এই যি বিপদ সেয়া ভয়ংকৰ হ'ব। আৰু এইখিনিতে মই কৈ থওঁ এইগৰাকী নাপিত, সেই নাপিতগৰাকীৰ সংস্পৰ্শলৈ অহা মূলতে আছে সকলো হিষ্ট্ৰী বৰ্তমান তন্ন তন্নকৈ লৈ থকা হৈছে। ভাস্কৰ আৰু বলেন দুয়োগৰাকী আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈ থাকক। আমি পুনৰ আহিম আপোনাৰ কাষলৈ। কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সকলো বিষয় জানিবলৈ আমি চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত এটা আমি চমু বাণিজ্যিক বিৰতি ল'ম। বিৰতিৰ পিছতে আমাৰ এই বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম। সংকটত গুৱাহাটী মহানগৰ, কিয়নো গুৱাহাটী মহানগৰীৰ দৃশ্যপট হঠাৎ সলনি হৈ পৰিছে COVID-19 মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে। এটা দিনত 15জনকৈ COVID-19ত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে এতিয়া অধিক তৎপৰতা গ্ৰহণ কৰা হৈছে যাতে গুৱাহাটী মহানগৰীত এই সংক্ৰমণ, এই শৃংখলা আৰু বৃদ্ধি পাব নোৱাৰে। তাৰ বাবে স্বাস্থ্য বিভাগে অধিক তৎপৰতা গ্ৰহণ কৰি গুৱাহাটী মহানগৰীৰ 5টাকৈ স্থান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। ইতিমধ্যে আমি জনাইছোঁ কুমাৰপাৰাৰ পাঁচআলিত উপস্থিত হৈছেগৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, নিজেই তদাৰক কৰিছে সমগ্ৰ পৰিস্থিতি। আৰু কুমাৰপাৰাৰ পাঁচআলিত থকা ভাড়াতীয়া হিচাপে থকা নাপিত এজন COVID-19ত আক্ৰান্ত হৈছে, যিজন নাপিত সংস্পৰ্শলৈ আহিছিল ফাঁচী বজাৰৰ ব্যৱসায়ী মাংৰু চাহানীৰ। আৰু ঠিক তেনেদৰে মহানগৰীৰ বৰলুমুখ থানাৰ অন্তৰ্গত শান্তিপুৰৰ আশ্ৰম ৰোড আৰু পূবালী পথৰ দুগৰাকী ব্যক্তিও COVID-19ত আক্ৰান্ত হৈছে, আৰু সেই দুটা স্থানো ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰি নিকপ কপীয়া কৰি তোলা হৈছে তাত নিৰাপত্তা ব্যৱস্থা। গুৱাহাটী মহানগৰীত অভিলেখ সৃষ্টি কৰি এটা দিনত 15জনকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক COVID-19ত, আৰু স্বাভাৱিকতে এতিয়া মহাসংকটত পৰিছে গুৱাহাটী মহানগৰ। ইয়াকে লৈ অসমত 79জনলৈ বৃদ্ধি পালে COVID-19ত আক্ৰান্তৰ সংখ্যা। আৰু কুমাৰপাৰাৰ পাঁচআলিত আছে আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা, লগতে শান্তিপুৰৰ পূবালী পথত উপস্থিত আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য। আমি ভাস্কৰ পুনতে আপোনাৰ কাষলৈ আহিছোঁ আকৌ এবাৰ।
বিশ্বজিৎ পেগু নিজে তদাৰক কৰিছে সমগ্ৰ বিষয় কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এই নাপিতজনে কোন কোন স্থানলৈ গৈছিল কিমানৰ চুলি কাটিবলৈ গৈছিল এই শৃংখলা কিমান দীঘলীয়া হ'ব পাৰে এই হিষ্ট্ৰী সংগ্ৰহ কৰি আছে বৰ্তমান স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে জানিব বিচাৰিছো কিমান ভয়াৱহ হ'ব পাৰে অনাগত সময়ছোৱাত গুৱাহাটী মহানগৰীৰ পৰিস্থিতি কি কয় কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তগৰাকীয়ে নিশ্চয়কৈ জয়ন্ত আমি তেওঁ ভাষ্য ল'বলৈ চেষ্টা কৰিম যিহেতু তেওঁ আচলতে নিজেই তদাৰক কৰি আছে কিছু সময়ৰ পাছত হয়তো তেওঁ ভাষ্য সংগ্ৰহণ কৰিমগৈ আমি সক্ষম হ'ম কিন্তু এইখিনিতে কৈ থওঁ যে এই যি সংক্ৰমণৰ কথা যিহেতু ক'লে বা এই যি ধৰণৰ চেলুনৰ কথা কৈছে সেয়া হয়তো আপুনি ভাবিব নোৱাৰিব কাৰণ য'ত চৰকাৰে আচলতে ঘোষণা কৰিছিলে যদি বা চেলুনসমূহ বন্ধ থাকিব গতিকে সেই নাপিতসকলে ঘৰে ঘৰে গৈ মানুহৰ চুলি কাটিব পাৰিব কেনেকৈ তেনে ক্ষেত্ৰত যিহেতু এইগৰাকী নাপিতৰ যিহেতু পজিটিভ ক'ভিড পজিটিভ আহিছে তেনে ক্ষেত্ৰত বহু প্ৰশ্ন আহি পৰিছে যে এইগৰাকী নাপিতে বিগত কিছুদিনত কিমান ব্যক্তিৰ ঘৰত গৈছিল কাৰ চুলি কাটিছিল গতিকে সেই সকলো দিশসমূহ চাই আছে আৰু মই কৈছোঁ মই আহ্বান জনাইছোঁ এই মুহূৰ্তত যদিহে কোনোবাই এই ব্যক্তিগৰাকী বা এই নাপিতগৰাকীৰ হাতেৰে আচলতে চুলি বা দাড়ি কাটিছিলে গতিকে সেইসকল ব্যক্তি নিজেই আহিব লাগে নিজেই তেওঁলোকে যি স্বাস্থ্য বিভাগৰ সহযোগ বা তেওঁলোকে কাষ চাপিব লাগে আৰু তথা প্ৰশাসনৰ সহযোগ কৰি তেওঁলোকে নিজেই কোৱাৰেণ্টাইন হোৱাৰ প্ৰয়োজন আছে কাৰণ অন্যথা বিপদ কিন্তু অনিবাৰ্য আৰু এই সমগ্ৰ যিটো এই যেটা চেইন সেই চেইনডাল আৰম্ভ হৈছে মংগু চাহানী যিগৰাকী ফাঁচী বজাৰত ব্যৱসায়ী তেওঁ মংগু চাহানীৰ পৰা যিহেতু হৈছে কিন্তু ডাঙৰ বিষয়টো হৈছে মংগু চাহানীৰ দেহত ক'ভিড পজিটিভ ক'ৰ পৰা আহিল কেনেদৰে আহিল সেয়া এই মুহূৰ্তত কিন্তু স্পষ্ট নহয় কোনেও ক'ব নোৱাৰে যে মংগু চাহানীৰ দেহত কেনেদৰে COVID-19 পজিটিভ দেখিবলৈ পোৱা গ'ল সন্দেহ কৰা হৈছে সেইটো সন্দেহ যে হয়তো বাহিৰৰ পৰা যিসমূহ ট্ৰাক আহে যিবোৰ আলু পিঁয়াজৰ ট্ৰাক আহে সেই ট্ৰাকৰ পৰা হয়তো মংগু চাহানীৰ দেহত ক'ভিড পজিটিভ হয়তো আহিব পাৰে গতিকে তেনে ক্ষেত্ৰত সেইসমূহ চাই আছে সেই দিশটো চাই আছে কিন্তু এই পৰ্যন্ত স্পষ্ট নহয় মংগু চাহানীৰ দেহত কি ধৰণে ক'ভিড পজিটিভ আহিল কিন্তু মংগু চাহানীৰ সংস্পৰ্শলৈ আহি 15গৰাকীকৈ যে লোক যোৱাকালি দিনত পজিটিভ আহিল সেয়া স্পষ্ট হৈ পৰিল আৰু তাৰে অন্যতম হৈছে মোৰ পিছফালে থকা সেইটো ঘৰ যদি ভাড়াতীয়া হিচাপে আছিলে এগৰাকী নাপিত কৰ্মৰত এগৰাকী নাপিত আৰু ইতিমধ্যে মই যিহেতু কৈছোঁ উপায়ুক্তগৰাকী নিজেই আহিছে য'ত 42জনকৈ লোক এই ঘৰটোত অৰ্থাৎ বহুকেইটা পৰিয়াল মিলি 42জনকৈ লোক এই ঘৰটোত ভাড়া থাকে গতিকে সেইসকল লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে তেওঁলোকক টেষ্ট কৰা হৈছে গোটেই অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু উপায়ুক্ত মহোদয় আছে মই তেওঁলোকৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম পোনপটীয়াভাৱে আৰু তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁ নিজে পৰ্যালোচনা কৰিছে তেওঁ কি পালে আৰু কোনোবা নাপিতগৰাকীৰ সংস্পৰ্শলৈ কোনোবা আহিছে নেকি সকলো দিশ যিহেতু চাই থকা হৈছে মই তেওঁৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম জয়ন্ত তেওঁৰ পৰা আমি পোনপটীয়াভাৱে দৰ্শকক আমি জনাবলৈ চেষ্টা কৰিম অকণমান যদি জানিবলৈ চেষ্টা কৰিম নামটো আমি এথিকেল ৰিজনছত পটককৈ শ্বেয়াৰ কৰিব নোৱাৰোঁ ইয়াত তেওঁলোকে যিটো বিল্ডিঙত আছে তাৰে প্ৰায় 40-45জনমান মানুহ মানে 42 মানুহ আছে মানে যোনটো নেকি ডাইৰেক্ট কণ্টেক্ট বুলি আমি ধৰিব পাৰোঁ একে বিল্ডিঙতে আছিলে গতিকে আমি তেওঁলোক গোটেইখিনি কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিম হস্পিটেল পৰা যিহেতু তেওঁ এগৰাকী নাপিত তেওঁৰ এই সময়ছোৱাত লকডাউনৰ সময়ছোৱাত আন কোনোবা মানুহৰ চুলি কটা বা তেনেকুৱা সংস্পৰ্শত আহিছিল নেকি তেওঁ কিবা জনাইছে নেকি এতিয়া তেওঁ ধৰক নাপিত যদিও হয় তেওঁ চেলুন হিচাপে নাছিলে হয়তো তেওঁ এই মানে ফ্ৰীলেন্সিঙৰ দৰে তেওঁলোকে তাতে কোনোবাই যদি কাটিব পাৰে কাটি দিয়ে বা কাৰোবাৰ ঘৰত গৈ কাটি দিছে চাগে আমি সেইটো বিচাৰি আছোঁ তথ্যখিনি আজি যিটো বাসগৃহ যিটো কণ্টেইনমেণ্ট জোন হিচাপে যিটো চিহ্নিত কৰা হ'ল তাত থকা 45গৰাকীৰে চেম্পল লোৱা হ'ব টেষ্ট সকলোৰে লোৱা হ'ব যিখিনি মানে ডাইৰেক্ট কণ্টেক্ট আমি যোনটো বিল্ডিঙৰ আছে প্ৰত্যেকজনৰে চেম্পল ট্ৰেভেল হিষ্ট্ৰী ঠিক তেনেকৈ আমি এতিয়ালৈ পোৱা নাই তেওঁৰ এটাই হেৰি আছে যে তেওঁ সেই ৱৰ্কাৰ কেইজনৰ চুলি কাটিছিল তাতে আৰু তাতে তাৰ দোকানখন ৰাজকমল হোটেলত য'ত সি তাৰ বাৰাণ্ডা তাতেই কাটিছে গতিকে সেইটোৱে তাৰ মেইন হেৰি আৰু তাৰ কণ্টেক্টটো তাৰ পৰাই আহিছে অন্য লোক সংক্ৰমিত হোৱাৰ সন্দেহ আছে এইখিনিতে নিশ্চয় আছে কাৰণ কি আপোনালোকৰ মই চেনেলৰ যোগেৰে এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে কালি মই ইয়াত নিজে আহি যিটো দেখিছোঁ ইয়াৰ মানুহখিনিয়ে কোনো লকডাউন বা কাৰফিউ এই কনচেপ্টত নাই নিজে চলি আছে এই বিল্ডিঙৰ ওচৰৰ মানুহসকলে দেখিছোঁ ৰাতি আমি এখেতো আমাৰ এডিচিও আছিলে 10:30 বজাত ঘূৰি ফুৰিছে 11টা বজাত আমি হেৰিলৈকে গৈছোঁ শান্তিপুৰত গৈছোঁ তাত মানুহে ভাত খাব গৈ ঘূৰি ফুৰিছে গতিকে এই ধৰণৰ যদি আপোনালোকৰ যদি সজাগতা আৰু হেৰি মানে গুৱাহাটীবাসী নাথাকে তেতিয়াহ'লে কিন্তু আপোনালোকে গুৱাহাটীক ৰক্ষা কৰিব নোৱাৰিব এইটো কিমান দিনলৈ কণ্টেইনমেণ্ট জোন কিমান দিনলৈ ভাল থাকিব কণ্টেইনমেণ্টটো আমাৰ যিটো প্ৰট'কল আছে প্ৰট'কল মতে থাকিব প্ৰতিগৰাকী লোক ভিতৰত সোমাই থাকিব লাগিব ডেফিনেটলি তেখেতসকলে অলৰেডি DC মহোদয়ে কৈ দিছে যে তেখেতসকলে ব্যৱস্থা লৈছে তেওঁলোকে কি দিব কি কৰিব এইখিনি কৰিছে যিখিনি তেওঁ অকলে বাস কৰি আছিল 4জন টোটেল 5জন আছিলে 5জন মানুহ এটা ৰুমতে থাকে গতিকে সেই আমি গোটেইখিনি মানুহ এতিয়া চেম্পল লৈ আমি উঠাম এতিয়া আমি কোৱাৰেণ্টাইনত নিম তেওঁলোকক কাৰণ
আমি যদি তেওঁলোকক হোম কোৱাৰেণ্টাইন বুলি কৈও দিওঁ এইটো কোনো কনচেপ্টে নাই তাতে এটা ঘৰত 5জন মানুহ থাকে আৰু এখন বিচনাত 3জন মানুহ থাকে গতিকে তাত কোনো কনচেপ্টে নাই কোৱাৰেণ্টাইনৰ বা ছ'চিয়েল ডিষ্টেঞ্চিং গতিকে আমি এই মানুহখিনি যিখিনি ভাড়াঘৰৰ বিশেষকৈ লেণ্ডলৰ্ডৰ মানুহখিনি তেওঁলোকৰ এটা ফেমিলি গতিকে 3টা ফেমিলি 3টা ফ্ল'ৰত থাকে গ্ৰাউণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰত তেওঁলোকক আমি কৈছোঁ তেওঁলোকৰ থাকে কিন্তু যিখিনি ভাড়াতীয়া মানুহ আছে 26গৰাকী মানুহক কিন্তু আমি কোৱাৰেণ্টাইন কৰাবই লাগিব ধন্যবাদ আছিল স্বাস্থ্য বিভাগৰ লোক লগতে যি উপায়ুক্তগৰাকী ইতিমধ্যে সকলো স্পষ্ট কৰিলে আৰু এইগৰাকী নাপিত যিগৰাকী নাপিতে আচলতে ফাঁচী বজাত তেওঁ যিহেতু চেলুন আছিল আৰু সেই যিগৰাকী ইতিমধ্যে 15গৰাকীকৈ লোক যিহেতু সেই ক'ভিড পজিটিভত চিনাক্ত হৈছিল তাৰে অন্যতম হৈছে এইগৰাকী নাপিত আৰু সেই নাপিতগৰাকীয়ে সেই যিগৰাকী কৰ্মচাৰী দেহত আচলতে পজিটিভ যোৱা দেখা গৈছিল সেই কৰ্মচাৰীকেইগৰাকী চুলি কাটিছিল আৰু সেই লাইনতে হয়তো তেওঁ ব্যক্তিৰ দেহত বা সেই লাইনতে আচলতে নাপিতগৰাকীৰ দেহত এই ক'ভিড পজিটিভ অহা বুলি দেখিবলৈ জানিব পৰা গৈছে আৰু সেই যিটো ৰুম যিটো ভাড়া ঘৰত আছিলে তেওঁ 5গৰাকীকৈ লোক তেওঁ সেই নাপিতগৰাকীৰ সৈতে সহবাস কৰিছিলে গতিকে সেই আটাইকেইগৰাকীকে লোকেকে তেওঁলোকক এই সমগ্ৰ এই ভাড়া ঘৰটোত থকা বা এই গলিটোত থকা প্ৰায় 45জনকৈ লোকৰ ব্লাড চেম্পল সংগ্ৰহ কৰা হ'ব তেওঁলোকক কোৱাৰেণ্টাইন কৰা হ'ব ভাস্কৰ আপুনি আমাৰ সৈতে লাইনত থাকিব আৰু জিলা উপায়ুক্তগৰাকী আৰু তাৰ সমান্তৰালকৈ স্বাস্থ্য বিষয়াগৰাকীয়ে বাৰম্বাৰ কৈছে যে যদিহে মানুহে মহানগৰবাসীয়ে লকডাউন মানি নচলে তেতিয়াহ'লে কিন্তু ভয়াৱহ বিপদৰ সন্মুখীন হ'ব লাগিব মহানগৰবাসী এই অশনি সংকেত কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে বাৰে বাৰে কোৱা হৈছে লকডাউন মানি চলক লকডাউন যাতে কোনেও উলংঘন নকৰে এই ভয়াৱহ বিপদৰ সময়ছোৱাত আৰু খবৰ অব্যাহত থাকিব বাতৰিত পুনৰ লৈছো আনেটি চমু বাণিজ্যিক বিৰতি আমি আপোনাক জনাইছো গুৱাহাটীৰ বিপদ সন্দৰ্ভত শেহতীয়া খবৰ গুৱাহাটীত ইতিমধ্যে আমি জনাইছো যে নতুনকৈ 4টাকৈ স্থান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু এই স্থানকেইটা হৈছে কুমাৰপাৰা পাণবজাৰ ৰেলৱে কলনী শান্তিপুৰ আশ্ৰম ৰোড আৰু ফটাশিল আমবাৰী এই 4টাকৈ স্থানক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু বন্ধ থাকিব মহানগৰীৰ 9টা পথৰ সকলো দোকান আৰু কাৰ্যালয় 3 দিনৰ বাবে বন্ধ থাকিব পথসমূহত থকা দোকানসমূহ আৰু গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চে পথসমূহত থকা সকলো কাৰ্যালয় বন্ধ ৰখাৰ বাবে আহ্বান জনোৱা হৈছে লগতে বন্ধ থাকিব টিআৰপি ৰোডৰ সকলো দোকান আৰু কাৰ্যালয় বন্ধ থাকিব কেডাৰ ৰোডত থকা দোকান আৰু কাৰ্যালয়সমূহ এমজি ৰোড এইচবি ৰোডতো বন্ধ থাকিব সকলো চেম্বাৰ ৰোড MS ৰোডৰ সকলো দোকান কাৰ্যালয় বন্ধ ৰাখিব বন্ধ থাকিব MM ৰোডৰ সকলো দোকান আৰু কাৰ্যালয় বন্ধ থাকিব SRCB ৰোডৰ সকলো দোকান আৰু কাৰ্যালয় এই পথসমূহৰ সৈতে সংযুক্ত পথসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে 3 দিনৰ বাবে বন্ধ থাকিব এই সমূহ পথৰ সকলো দোকান তথা কাৰ্যালয় লগতে স্যানিটাইজ কৰা হ'ব এই পথসমূহ ভাস্কৰ আৰু বলেনা সৈতে আমি সংযুক্ত হৈছো ইতিমধ্যে আমি জনাই আহিছো কণ্টেইনমেণ্ট জোনত কেনে ধৰণৰ বৰ্তমান পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ কোভিড-19ত আক্ৰান্ত ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহা হিষ্ট্ৰী সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগৰ দলে বলেন আমি পুনৰ আহিছো আপোনাৰ কাষলৈ এই মুহূৰ্তত জনাওক আৰু কি নতুন তথ্য পোহৰলৈ আহিছে ইতিপূৰ্বে আপুনি জনাইছে যে প্ৰায় শতাধিক লোকৰ চেম্পল টেষ্ট কৰা হ'ব সোৱাইপ টেষ্ট কৰা হ'ব হয় যেহেতুকে এটা দীঘলীয়া সময় লাগিব আৰু তাৰ বাবে ইতিমধ্যে স্বাস্থ্য বিভাগৰ যিসকল লোক ইতিমধ্যে ভিতৰ ভাগত তেখেতসকলে অৰ্থাৎ যিটো গৃহত কোভিড-19 হোৱা ৰোগীগৰাকী তেখেতে আছিলে সেই ঘৰটো ইতিমধ্যে তেখেতৰ আৱাসীসকলক ইতিমধ্যে পৰীক্ষা কৰাৰ কাৰণে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে আৰু কিছু সময়ৰ হয়তো প্ৰয়োজন হ'ব আৰু তাৰ কাৰণে তেখেতসকলে উল্লেখ কৰিছে যে প্ৰাৰম্ভিক পৰ্যায়ত হয়তো এই মুহূৰ্তত তেখেতসকলে মাথোন সেই আৱাসটোৰ থকা যিসকল লোক সেইসকল লোকক তেখেতসকলে পৰীক্ষা কৰিব আৰু তাৰ কাৰণে প্ৰায় 100গৰাকীকৈ অধিক লোক সেই আৱাসটোতে সেই কম্পাউণ্ডটোতে থকা বুলি তেখেতে উল্লেখ কৰিছে আৰু তাৰ পিছৰ সময়ছোৱাত হয়তো আবেলি সময়লৈকে হয়তো বাকী গোটেই পথটোত থকা যিসকল আৱাসী কিয়নো এগৰাকীৰ পিছত আনগৰাকী প্ৰত্যক্ষভাৱে সংস্পৰ্শ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো যিটো পথৰ কথা কোৱা হৈছে পূবালী পথ শান্তিপুৰৰ সেই পথটোতে এখন গেলামালৰ দোকান আছে আৰু সেই যিখন অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানখনৰ সৈতে সেইগৰাকী ব্যক্তি তথা সেই পৰিয়ালটোৱে তেখেতসকলে অহা যোৱা কৰিছিলে কিন্তু জনাই থোৱা ভাল হ'ব যে জয়ন্ত পূৰ্বে উল্লেখ কৰিছোঁ যিটো পৰিয়ালত কোভিড-19 ধৰা পৰিছে যিগৰাকী ব্যক্তিৰ দেহত সেইগৰাকী ব্যক্তিৰ তেখেতৰ নিজৰ পত্নী তথা দুটি কণমানি শিশু থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু যদি সেয়া হয় অতিকৈ ভয়ংকৰ কথা হ'ব কাৰণ ইতিমধ্যে যিলৈকে যিসকলৰ দেহত কোভিড-19 ধৰা পৰিছে তাৰে ভিতৰত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এই দুটি কণমানি শিশু তেখেতসকলৰ পৰীক্ষা কৰা হ'ব ইয়াৰ পূৰ্বে সেনেকুৱা কণমানি শিশুৰ হয়তো পৰীক্ষা হোৱা নাছিলে কিন্তু মুঠৰ ওপৰত ক'ব পাৰি যে এটা ভয়ংকৰ দিশ আৰু যদি আমি যিগৰাকী লোক যিগৰাকীৰ দেহৰ পৰা আন এই বাকী 15গৰাকীৰ দেহলৈ সংস্পৰ্শত অহাৰ পিছত কোভিড-19 ধৰা পৰিছে তেনে অৱস্থাত ক'ব পাৰি যে
এই যে কমিউনিটি স্প্ৰেড হৈছে এয়া আচলতে ক'ব পাৰি যে সম্পূৰ্ণভাৱে এইসকল লোক প্ৰত্যক্ষভাৱে তেখেতসকলে যোগাযোগত আছে আৰু যোগাযোগত থকা তেনেসকল লোকৰে হৈছে আৰু এইসকল লোকৰো যিসকল আজি যোৱাকালি আবেলি ভাগত যিসকলৰ ইতিমধ্যে প্ৰকাশ পাইছে যে নমুনা পৰীক্ষাৰ পিছত তেখেতসকলৰ দেহত COVID-19 থকা বুলি স্পষ্ট হৈছে এটা কথা ক'ব পাৰি যে কোনোবা ড্ৰাইভাৰ কোনোবা হয়তো নাপিত তেনেকুৱা কোনোবা সাধা ব্যৱসায় এনেকুৱা ধৰণৰ কিছু লোক তেখেতসকলৰ ধৰা পৰিছে তেনে অৱস্থাত ক'ব পাৰি যে যিগৰাকী চালক সেইগৰাকীৰ বাহনত হয়তো আন 2-4 গৰাকী লোক উঠিছে তেখেতসকলৰ সামগ্ৰী নমোৱাৰ সময়ত আনসকল লোকৰ সৈতে যোগাযোগ হৈছে অৰ্থাৎ ক'ব পাৰি যে এই যিটো দীঘলীয়া সেই সীমা বা দীঘলীয়া এই যিটো চেইন সেই চেইনডাল যাতে ক্ৰমাৎ ভয়ংকৰ হ'ব সেয়া কিন্তু স্পষ্টকৈ ক'ব পাৰি আৰু প্ৰথম অৱস্থাত হয়তো আজিৰ যি পৰীক্ষাৰ নমুনা সংগ্ৰহ হ'ব সেই নমুনাৰ কাইলৈকে ৰাতিপুৱা ভাগত ফলাফল প্ৰকাশ হ'ব আৰু ফলাফলত আচলতে স্পষ্ট হ'ব যদি প্ৰাৰম্ভিক পৰ্যায়ৰ যি প্ৰথম 100ৰো অধিক যিসকল লোকৰ পৰীক্ষা কৰা হ'ব মই উপস্থিত থকা যি চাহ উপাধিৰ যিগৰাকী লোকৰ গৃহ সেইগৰাকীৰ যদিহে সেই 100 গৰাকীৰ দেশৰ পৰা যদি কোনো লোকৰ যদি COVID-19 নহয় তেতিয়াহ'লে কোনো ধৰণৰ চিন্তাৰ কাৰণ হয়তো নাথাকিব কিন্তু বাকী যদিহে তেখেতসকলৰ দেশত COVID-19 ধৰা পৰে তেতিয়াহ'লে নিশ্চিতভাৱে আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ যে সন্মুখীন হ'ব সেয়া কিন্তু স্পষ্টকৈ অনুমান কৰিব পাৰি যে এই মুহূৰ্তত কাৰণ কমিউনিটি স্প্ৰেড এক ভয়ংকৰ হাৰত হ'ব ধৰিছে আৰু যোৱাকালিৰ দিনটোতে আমি ক'ব পাৰোঁ যে অসমত সৰ্বাধিকভাৱে পৰিসংখ্যা হিচাপত কালিৰ দিনটোতে বৃদ্ধি পাইছিলে COVID-19 আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে যিসমূহ স্থানত COVID-19 ধৰা পৰিছে সেইসমূহ স্থানত ইতিমধ্যে সেই কণ্টেইনমেণ্ট জোনসমূহত এই মুহূৰ্তত প্ৰশাসনৰ তৰফৰ পৰা এই ধৰণৰ চেনিটাইজ কৰা হৈছে পথসমূহত কৰা হৈছে উপপথসমূহত কৰা হৈছে আৰু যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইসমূহতো চেনিটাইজৰ ব্যৱস্থা কৰা হৈছে মুঠত ক'ব পাৰি যে প্ৰশাসনৰ পৰা কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু এই ব্যৱস্থাই যে সকলো শেষ বা এই ব্যৱস্থাই যে আচলতে শেষ হ'ব সেয়া কিন্তু ক'ব নোৱাৰি কাৰণ এটা কথা ক'ব লাগিব যে জনসাধাৰণ প্ৰকৃততে কি ধৰণৰ সজাগ হ'ব সচেতন হ'ব সেয়াহে হৈ পৰিব ডাঙৰ বিষয় কাৰণ ক্ৰমাৎ পৰিস্থিতি জটিললৈকে আগবাঢ়িছে আৰু কিমান জটিললৈকে হয়তো মুখামুখি হ'ব লাগিব সেয়া এই মুহূৰ্তত কোৱা টান কাৰণ পৰিৱেশ ইতিমধ্যে ক'ব পাৰি যে গুৱাহাটীৰ এটা বৃহৎ অঞ্চল এই মুহূৰ্তত কণ্টেইনমেণ্ট জোনত আছে ব্যৱসায়িক প্ৰাণকেন্দ্ৰস্বৰূপ পাচি বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু বাকী স্থানসমূহৰ ক্ষেত্ৰতো হয়তো যদি এনেকুৱা ধৰণৰ ঘটনা আকৌ হয় তেতিয়াহ'লে হয়তো আকৌ চৰকাৰে সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব কিন্তু তেনে যাতে এটা পৰিৱেশৰ সূচনা নহয় আৰু ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা বাৰ বাৰ এটা কথাই কোৱা হৈছে যে এইসকল লোকৰ সংস্পৰ্শত যদি কোনো লোক আহিছিল তেখেতসকলে পোনপটীয়াভাৱে সেইসকল লোকে প্ৰশাসন তথা স্বাস্থ্য বিভাগক অৱগত কৰাৰ কথা উল্লেখ কৰি থকা হৈছে কাৰণ তেখেতসকলৰ দেহৰ পৰাও আন লোকৰ দেহলৈ COVID-19 যোৱাৰ সম্ভাৱনা আছে আৰু তেনে অৱস্থাত যাতে এজনৰ পৰা আন এজনৰ দেহলৈ সংক্ৰমণ নহয় তেনে অৱস্থাত এই যে যিসকল লোকৰ দেহত COVID-19 ধৰা পৰিছে তেখেতসকলে সংস্পৰ্শত অহা লোকসকলে অতি শীঘ্ৰে প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ওচৰলৈ অহাৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা এই মুহূৰ্তত বিনম্ৰ আহ্বান জনাইছে আৰু আমি দেখুৱাইছোঁ যে কি ধৰণৰ এই ব্যৱস্থা ইতিমধ্যে কণ্টেইনমেণ্ট জোন কৰাৰ পিছত যিসমূহ স্থানত COVID-19 ধৰা পৰিছে যিসকল লোকৰ আৱাসত সেইসমূহ আৱাস কেন্দ্ৰ আৱাসস্থলীসমূহত ইতিমধ্যে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া আমি দেখুৱাইছোঁ আৰু এই স্থানসমূহত এটা কথাও ক'ব পাৰি যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছত বিশেষকৈ আতংকিত হৈ পৰিছে এই সমগ্ৰ অঞ্চল আৱাসীসকল আৰু পথ এক প্ৰকাৰ ক'ব পাৰি যে কোনো নিশ্চয়কৈ আতংকিত হৈ পৰিছে ইয়াৰ স্বাভাৱিক মাৰাত্মক কৰোনা ভাইৰাছৰ মহা সংক্ৰমণ আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত বলেন আৰু ভাস্কৰ আপোনালোক দুয়োগৰাকীক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত প্ৰশাসনৰ তৎপৰতা আমি দেখুৱাইছোঁ মহানগৰীৰ কণ্টেইনমেণ্ট জোনত উপস্থিত হৈছে খোদ মহানগৰ জিলা উপায়ুক্তগৰাকী লগতে স্বাস্থ্য বিভাগ বিষয়া উপস্থিত হৈছে আৰু তন্নতন্নকৈ সকলো বিষয় চোৱা চিতা কৰা হৈছে ডাইৰেক্ট কণ্টেক্ট আৰু ইনডাইৰেক্ট কণ্টেক্ট কোন কোন লোক আহিছিল এইসকল COVID-19ত আক্ৰান্তৰ সংস্পৰ্শলৈ সকলো হিষ্ট্ৰী বৰ্তমান সংগ্ৰহ কৰা হৈছে যাতে এই মাৰাত্মক চেইনডালৰ সংক্ৰমণ আৰু পুনৰ বৃদ্ধি পাব নোৱাৰে এই চেইনডাল যাতে ভংগ কৰিব পৰা যায় ইয়াতে আৰু এই ক্ষেত্ৰত মহানগৰবাসীক ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰশাসনে বাৰম্বাৰ অনুৰোধ জনাইছে লকডাউন মানি চলিবলৈ সকলোকে অনুৰোধ জনাইছে প্ৰশাসনে আৰু সেই সংখ্যালৈ যোৱাৰ পূৰ্বে বাতৰিত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক দৰ্শকসকলক এই মুহূৰ্তত জনাই এটি গুৰুত্বপূৰ্ণ খবৰ 30 জুনলৈ সকলো ৰেলৰ চলাচল বন্ধ ঘোষণা কৰা হৈছে 30 জুনলৈ চলিব কেৱল শ্ৰমিক আৰু বিশেষ ৰেল
এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো আংশিকভাৱে ৰেল সেৱা চলাচল আৰম্ভ হৈছে যদিও 30 জুনলৈ সকলো ৰেলৰ চলাচল বন্ধ ৰখাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 30 জুনলৈ চলিব কেৱল মাত্ৰ শ্ৰমিক আৰু বিশেষ ৰেল ইতিমধ্যে 12 মেৰ পৰা আৰম্ভ হৈছে আংশিকভাৱে ৰেল সেৱা বিশেষ ৰেল ইতিমধ্যে আহি উপস্থিত হৈছে অসমত আৰু আন ৰেলৰ চলাচল 30 জুনলৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ে 30 জুনলৈ চলিব কেৱল মাত্ৰ শ্ৰমিক আৰু বিশেষ ৰেল ইতিমধ্যে আমি জনাইছো যে আজি ডিব্ৰুগড়ত উপস্থিত হল প্ৰথমখন ৰেল আৰু ৰেল যাত্ৰীসকলৰ স্ক্ৰিনিংৰ ব্যৱস্থা কৰা হয় ৰেল যোগে অহা 4জন যাত্ৰী ইতিমধ্যে জ্বৰত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে জ্বৰত আক্ৰান্ত একেটা পৰিয়ালৰে 4জন লোক 4গৰাকী যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বিশেষ ৰেলখনত আছে অৰুণাচলৰ যাত্ৰীও ডিব্ৰুগড়ত উপস্থিত দিল্লীৰ পৰা অহা বিশেষ যাত্ৰীবাহী ৰেলখন পুৱা 7:30 বাণীপুৰ ষ্টেচনত উপস্থিত হয় ৰাজধানী এক্সপ্ৰেছ অৰুণাচলৰ যাত্ৰীসকলৰো কৰা হৈছে স্বাস্থ্য পৰীক্ষা ডিব্ৰুগড়ত উপস্থিত হোৱা ৰেল যাত্ৰীৰ স্ক্ৰিনিংৰ ব্যৱস্থা কৰা হয় ইতিমধ্যে ডিব্ৰুগড়ত জোনেল স্ক্ৰিনিং চেণ্টাৰ তাত স্থাপন কৰা হৈছিল ৰেল যোগে অহা 4জনকৈ যাত্ৰী জ্বৰত আক্ৰান্ত হোৱা বুলি জানিব পৰা হৈছে আৰু জ্বৰত আক্ৰান্ত হৈছে একেটা পৰিয়ালৰ 4জন লোক আৰু 4গৰাকী যাত্ৰীকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত বিশেষ ৰেলখনত আছে অৰুণাচলৰ যাত্ৰীও ডিব্ৰুগড়ত উপস্থিত হৈ আজি পুৱা 7:30 বাণীপুৰ ষ্টেচনত উপস্থিত হয় ৰেলখন অৰুণাচলৰ যাত্ৰীসকলৰো কৰা হৈছে স্বাস্থ্য পৰীক্ষা কৰি থকা সময়ত এটা ফেমিলি ডিব্ৰুগড় ইষ্টৰ এটা ফেমিলি 4জনে মাইল্ড ফিভাৰ আছে আমি এটা বৰ এইটো ৰিস্ক লোৱা নাই আৰু তেওঁলোকৰ যিহেতু জ্বৰ আছে তেওঁলোকক আমি 108 শিফ্ট কৰিছোঁ জকাই মডেলৰ আইচলেশ্যনত তেওঁলোকৰ স্বাবটো আজিয়ে লোৱা হ'ব এতিয়া লগে লগে ল'ব লৈ পেলাই এক্সামিন কৰা হ'ব বাই নাইট আমি গম পাই যাম ৰাতিৰ ভিতৰত তেওঁলোকক জকাইলৈ পঠিয়াব তেওঁলোক জকাইত থাকিব জকাই ফেচিলিটি কোৱাৰেণ্টাইন আমাৰ যিটো কোৱাৰেণ্টাইন আছে তাতে থাকিব আৰু ক'ৰ হয় কি কথা আমি এতিয়ালৈকে গম পোৱা নাই কাৰণ আমি এটা সেইটো জোনটোলৈ আমি প্ৰৱেশ কৰা নাই এটা জোনত যিটো জোনৰ স্ক্ৰিনিং চলি আছে তেওঁলোক যেতিয়া ওলাই আহিব তাৰপিছত আমি গম পাম ডিব্ৰুগড়লৈ আনুমানিক কিমান আহিছে গম পাই নেকি কিমানটা কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে এনেই কোৱাৰেণ্টাইন চেণ্টাৰটো আমাৰ 17টামান আছে আৰু 4টা আমাৰ মানুহ ৰাখিব পৰা যাব তাত গোটেই হিচাপটো তো ক'ব নোৱাৰোঁ তাৰমানে 500মান মানুহতো ইজিলি পৰা হ'ব 500 ওপৰতো হ'ব 4জন ডিব্ৰুগড় ইষ্টৰ 4জন তেওঁলোকক চিমটমেটিক হিচাপে পাইছে আৰু তেওঁলোকক লৈ পেলাই যাব গৈ পেলাই আজিয়ে তেওঁলোকৰ ৰিজাল্টটো উলিয়াবলৈ আমি চেষ্টা কৰিম আৰু বেলেগ ডিষ্ট্ৰিক্টলৈ যোৱা কোনোবা কাৰোবাক পাইছে নেকি তেনেকুৱা পোৱা নাই এইবিলাকক ইনষ্টিটিউচনেল এইটো হস্পিটেল কোৱাৰেণ্টাইন কৰা হ'ব আৰু টেষ্টিং কৰা হ'ব তথ্যটো পাম নেকি ছাৰ ডিব্ৰুগড় জিলাত কিমানজন আহিছে বা বেলেগ বেলেগ জিলাত অলপ দেৰি পিছত দিব পাৰোঁ কাৰণ কিছুমান পেচেঞ্জাৰ আপোনাৰ কালি গুৱাহাটীতো এড হৈছে তো সেই বস্তু লৈ আধা 1 ঘণ্টাত আপোনাক বেছি নাই 10-12 প্লাছ মাইনাছ হ'ব পাৰে ফৰ এক্সাম্পল চৰাইদেউ যেনেকুৱা আমি গম পালোঁ অৰিজিনেল লিষ্টত আছিলে 11টা ওলাল আকৌ 21টা তেনেকুৱাও আছে কিছুমান পেচেঞ্জাৰ তো সেই বস্তুটো আপোনাক অলপ পিছত আমি ডিটেইলছটো দি দিম আজি মানে প্ৰায় 240 মান মানে আহিছে যাত্ৰীসকল আহিছে তেওঁলোকৰ পৰা মানে 240 পৰা আপোনাৰ 13 to 14 মানে অৰুণাচলৰ হয় বাকীকেইটা আমাৰ অসমৰ হয় চ' চবৰ মানে স্ক্ৰিনিং কৰা হৈছে স্ক্ৰিনিং কৰি মানে তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ পৰা গাড়ী পঠিয়াই দিছে চ' গাড়ীত আমি তেওঁলোকে মানে বহি পেলাই গৈছে এতিয়া আৰু 2-3জন বাকী আছে আমি কৰি আছোঁ স্ক্ৰিনিংটো আমাৰ পুলিচ ডিপ্লয়মেণ্ট মোটামুটি 150 পুলিচ মানুহ আজি ডিপ্লয়মেণ্ট কৰা হৈছে চ' ডিউটি ঠিকে চলিছে হয় ছাৰ আমি আকৌ জানিব পাৰিম নেকি যে কিমান যাত্ৰী আহিছে 240 আৰু অৰুণাচললৈ কিমান যাব ছাৰ 13 হয় বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হয় প্ৰথমটো ৰেল যাত্ৰীৰ দল দিল্লীৰ পৰা বিশেষ ৰেল যোগে গুৱাহাটীলৈ আহে প্ৰায় 130গৰাকী যাত্ৰী আৰু প্ৰত্যেকগৰাকী যাত্ৰীৰে কৰা হয় স্বাস্থ্য পৰীক্ষা 51গৰাকী যাত্ৰীক সৰুসজাইত কৰা হৈছে কোৱাৰেণ্টাইন নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হৈছে 79গৰাকী যাত্ৰীক পৰিবহণ বিভাগৰ 10খন বাছেৰে প্ৰেৰণ কৰা হৈছে গন্তব্য স্থানলৈ বহিৰাজ্যৰ পৰা ৰেল যোগে অহা যাত্ৰীসকলৰ বুজ ল'বলৈ নিশাই গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা मैं बुआ के साथ थी
हाँ, मगर सोशल डिस्टेंसिंग के कारण मुझे घर पे ही रहना पड़ा और अब उस समय मेरी टिकट भी कैंसिल हो गई थी, तो मुझे 1 महीने तक रहना पड़ा और अब मैं खुश हूँ कि मेरे पापा ने मेरी टिकट बुक करा दी और मैं घर आ गई। बहुत অসুবিধা আৰু মানে মই গৈছিলোঁ পূজা চাবৰ কাৰণে গৈছিলোঁ তাতে ফাঁচি গৈছোঁ লকডাউনৰ কাৰণে আহিব নোৱাৰোঁ আৰু বাচ্চা এটা আছে সৰু ইমান বিচৰিছোঁ দেউতাকৰ অসুখ আহিব নোৱাৰোঁ পাৰ্মিশ্যন বিচাৰোঁ সেইটোও নহয় আৰু এতিয়া আহিছোঁ ভালেই লাগিছে আৰু চৰকাৰলৈ ধন্যবাদ আৰু নহ'লেতো নাহিব পাৰিলোঁ। যে নগাঁও ওদালগুৰি দৰং কামৰূপ গ্ৰাম্য সকলো জিলাৰ পৰা বাছ আহিছে এওঁলোক এতিয়া ইয়াৰ পৰা প্ৰিলিমিনাৰী হেল্থ চেকিং হোৱাৰ লগে লগে এওঁলোকক সেই জিলাৰ পৰা অহা ADC মেজিষ্ট্ৰেটসকলে নিজৰ নিজৰ বাছত উঠাই ল'ব বাছৰ আগত আৰু পিছত পুলিচ এস্কৰ্ট থাকিব যাতে কোনো নামি যাব নোৱাৰে সিধাই তেওঁলোকৰ কাৰণে সেই জিলাবিলাকত উপায়ুক্তসকলে ব্যৱস্থা বনাই থৈছে গৈ পোৱাৰ লগে লগে সোৱাব লোৱা হ'ব আৰু তেওঁলোকক 14 দিনৰ কাৰণে কোৱাৰেণ্টাইনত পঠাই দিয়া হ'ব এজনকো ৰেহাই দিয়া নহ'ব যে কোৱাৰেণ্টাইন ইজ এ মাষ্ট কাৰোবাৰ যদি টেষ্ট ৰিপৰ্ট আগত আহি গ'ল বেলেগ কথা কিন্তু 14 দিন কোৱাৰেণ্টাইন হ'ব লাগিব আমি ইমান ৰেড জোন অৰেঞ্জ জোনৰ পিছত মই ইমান বেছিকৈ লাগা নাই আমি সেই এৰিয়াটো কণ্টেইনমেণ্ট জোন কৰিলোঁ বহিৰাজ্যত আবদ্ধ অসমৰ নাগৰিকৰ হাহাকাৰ অসমলৈ উভতি অহাৰ নামত চূড়ান্ত দুৰ্গতিৰ সন্মুখীন হৈছে বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ চেন্নাইৰ অসম ভৱনতো অবৰ্ণনীয় পৰিস্থিতি গৃহভূমিলৈ আহিবলৈ ৰেলৰ টিকটৰ বাবে প্ৰপত্ৰ পূৰাবলৈ যোৱা মানুহেৰে ভৰি পৰিছে চেন্নাইৰ অসম ভৱন বুধবাৰে চেন্নাই অসম ভৱনৰ বাহিৰে ভিতৰে ভিৰ কৰে সহস্ৰাধিক লোকে টিকট নোপোৱাত অসম ভৱনৰ চৌহদ আৰু বাহিৰত পথৰ কাষতে নিশা কটাবলৈ বাধ্য হয় অধিকাংশ লোকে তামিলনাডুৰ বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল অসম ভৱনলৈ আহি ভিৰ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে দুখন ৰেলেৰে চেন্নাইৰ পৰা 2 সহস্ৰাধিক লোক ৰাওনা হৈছে অসমলৈ আমি দেখুৱাইছো চেন্নাইস্থিত অসম ভৱনত এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিভিন্ন স্থানত থকা যাত্ৰীসকলে টিকট বিচাৰি হাবাথুৰি খাইছে সকলোৱে ঢাপলি মেলি আহিছে অসম ভৱনলৈ আৰু অসম ভৱনত এনেদৰে সহস্ৰাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে য'ত নাই কোনো সামাজিক দূৰত্বৰ নীতি নিয়ম ইতিমধ্যে তামিলনাডুতো ভয়ানক ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণে ইতিমধ্যে হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা এই যাত্ৰীসকলে নিজৰ ঘৰলৈ উভতি আহিবলৈ এনেদৰে হাহাকাৰ লগোৱা পৰিলক্ষিত হৈছে টিকট বিচাৰি অসম ভৱনত ভিৰ কৰা পৰিলক্ষিত হৈছে নমস্কাৰ আমি চেন্নাইৰ পৰা গৈছোঁ আমাৰ ঘৰ বৰচলা নিকলামাৰী শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাৰণ আমাৰ ইয়াত অসম চৰকাৰে বোলে ট্ৰেইন দিছে কাৰণে আমি শুনি পালোঁ আৰু আমাৰ ইয়াত থকা খোৱা বহুত অসুবিধা হৈছে আমাৰ এতিয়া কাম বন নাই ৰুম ভাড়া দিব নোৱাৰোঁ আমি বহুত বিপদত আহিছোঁ গতিকে আমি শুনিছোঁ আসাম ভৱনত বোলে টিকেট দি আছে বিনামূলীয়াকৈ আমি আহি ৰাতিপুৱাৰ পৰা থিয় হৈ আছোঁ প্ৰায় আমাৰ ইয়াত 3000মান মানুহ আছে 3000 মানুহৰ ভিতৰত মুঠ টিকেট দিলে 300 জনৰ তথাপি টিকেটটো যোনে আগত আহিছে ৰাতিপুৱাৰ পৰা থিয় দি আছে সেইবিলাকক কোনো গণৰাজ্য বা কেয়াৰ কৰা নাই আৰু সেইকাৰণে আমি অসম চৰকাৰৰ ওচৰত এটাই বিনম্ৰ অনুৰোধ কৰিছোঁ চাওক আমাৰ অসমৰ বহুত ইয়াত মানুহ আছে গতিকে ট্ৰেইন আৰু বঢ়াই দিয়ক আৰু সোনকালে লৈ যোৱাৰ চেষ্টা কৰক চাওক আমি অসম ভৱনৰ ওচৰত থিয় দি আছোঁ প্ৰায় ইয়াত কমচে কম 2000ৰ বেছি মানুহ ৰাতিপুৱাৰ পৰা লাইন লাগি আছে আপোনালোকে আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যাতে আমাৰ অসমৰ মানুহখিনিক গোটেই যিমানখিনি আছে সোনকালে নিয়াৰ অসম চৰকাৰে দায়িত্ব লয় যেন তৃতীয় পৰ্যায়ৰ লকডাউনত আংশিকভাৱে শিথিলতা প্ৰদান কৰিছিল চৰকাৰে উন্নয়নৰ স্বাৰ্থত শ্ৰমিকসকলক কামত নিয়োজিত কৰিবলৈ ঠিকাদাৰ পক্ষক কিছু নীতি নিয়ম বান্ধি দিছিল চৰকাৰে কিন্তু সেই নীতি নিয়ম উলংঘা কৰি ওদালগুৰি জিলাত পথ নিৰ্মাণৰ কামত ঠিকাদাৰে নিয়োজিত কৰিছে বহি জিলাৰ শ্ৰমিকক ইফালে সাংবাদিকৰ কেমেৰা দেখি পলাই পত্ৰং দিলে বিনা মাস্ক আৰু সামাজিক দূৰত্ব বজাই নৰখা শ্ৰমিকসকলে ওদালগুৰিৰ পৰা চাওঁ আহক আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ এক বিশেষ ৰিপৰ্ট
যিটো সময়ত নেকি ভাৰতবৰ্ষত তৃতীয় পৰ্যায়ৰ লকডাউন চলিছে তাৰ মাজতে কিছু শিথিলতা দিছে আৰু সেই শিথিলতাৰ সময়ত যিসকল ঠিকাদাৰ আছে এই ঠিকাদাৰসকলে কিছু নিবনুৱা কাম কৰিবলৈ বা তেওঁলোকক কাম কৰিবলৈ দিছিলে কিন্তু সেই নিবনুৱাসকলক কিদৰে কাম কৰিছে মোৰ কেমেৰা সহযোগে দেখুৱাইছে কাৰোৰ মুখত মাস্ক নাই আৰু তেওঁলোকে সমদূৰত্ব বজাবলৈ কোনো বস্তু নাই আচলতে সমদূৰত্ব যি বজাই চলাব লাগিছিল বা তেওঁলোকে ঠিকাদাৰে তেওঁলোকক যি বুজাব লাগিছিল তেওঁলোকৰ নাই গতিকে মই জানিব বিচাৰিম যে এইফালে আহিব কি নাম ববিদুল মুখত মাস্ক কিয় নাই আচলতে তেওঁলোকে মুখত মাস্ক কোনো ব্যৱহাৰ কাৰণে আমি ইয়াৰ আগতেও দেখিছোঁ আচলতে তেওঁলোকে আমি অহাৰ লগে লগে সকলো এইদৰে দৌৰি দিছে তেওঁলোকে মাস্ক ঠিকাদাৰে যি আচলতে মাস্ক ব্যৱহাৰ কৰিব লাগিব চৰকাৰে যি গাইডলাইন দিছিলে সেই গাইডলাইন মতে তেওঁলোকে কোনো কাম কৰা নাই সমদূৰত্ব বজাই ৰখা নাই আৰু যাৰ ফলত এইদৰে তেওঁলোকে দৌৰি লাগিছে মাস্ক পিন্ধা নাই যি আৰু কিছু যি কৰ্মচাৰী আছে তেওঁলোকৰ পৰা মই জানিছোঁ আপোনালোকে মাস্ক কিয় ব্যৱহাৰ কৰা নাই মই কৈছোঁ তেওঁলোকক মাস্ক পিন্ধি কিনে তেওঁলোকে কাম কৰিবা কিছুমান আমি অহাৰ লগে লগে আপুনিও মাস্ক লগাইছে নাই মোৰতো ফাৰ্ষ্টৰ পৰা লগোৱা চাইছে আপোনালোকে ৰুমাল মাৰিছে কিয় এতিয়া মাছ আনে সেইকাৰণে ৰুমাল মাৰিছে মই আমি আহোঁতে দেখা নাই কোনো মাস্ক মাৰা নাছিলে মোৰ মাছটো মোৰ মুখতে আছে মাৰা নাই কিয় এতিয়া মই কৈ আছোঁ তহঁতৰ মাছ লগা কাম ঠিকাদাৰে মাস্ক দিয়া নাই নেকি আপোনালোকক দিছে নাই ঠিকাদাৰে আমাক দিয়া নাই ঠিকাদাৰ কোন হয় আপোনালোকৰ এইটো মই ইমান নাজানো এতিয়া আমি হাজিৰা মানুহতো হাজিৰা লগাই মোহৰি আছে নাই মোৰ নাই ইয়াতে নাই এই যে এই মাস্কবিলাক যে লগাব দিছে কিয় লগাব দিছে বেমাৰৰ কাৰণে লগাইছে কি বেমাৰ সেয়া হেৰি ভাইৰাছ বেমাৰ কিবা কৰোণা ভাইৰাছ বুলি কয় যি আচলতে ইয়াতে তেওঁলোকে কৰোণা ভাইৰাছৰ কাৰণে মাস্ক লগাব দিছে তেওঁলোকে কিন্তু মাস্ক কোনো লগোৱা নাই এটা কথা ক'ব লাগিব যে যিসকল এই দাদা ৰ'ব অলপ ৰ'ব এইদৰে আচলতে কোনো যেন কাৰো জ্ঞান অহা নাই তেওঁলোকে কোনোৱে নাজানে মই এতিয়া এওঁৰ পৰা জানিছোঁ ক'ৰ পৰা আহিছে আপুনি মই দেওৰাৰ পৰা আহিছোঁ হয় এই যে চৰকাৰে যে মাস্ক লগাব দিছে আপুনি জানেনে কি মাস্ক জানো কি মাস্ক মুখত মাৰিব লাগে আপুনি কিয় মাৰা নাই মাৰি এতিয়া ক'ৰ পৰা মাৰিব সেই তাৰপৰা মাৰিম এই পুলিচে ধৰিব বুলি মাৰিব হয় এনেই মাৰিব নালাগে লাগে মাৰিব মই এইখিনি তোমাক পুলিচ দেখা পালে মাৰিব লাগে খুলি লৈছোঁ কিন্তু পুলিচ দেখা পালে মাৰিব লাগে পুলিচে ধৰে নাই ইমান এটা শিকোৱা নাই আমাৰ বৰ্তমান তেতিয়ালৈ আহিছোঁ পুলিচে দেখা পালেহে আচলতে মাস্ক মাৰে এয়ে হৈছে আমাৰ মানুহৰ আমাৰ যিটো কৰ্মকাণ্ড বুলি ক'ব লাগিব তেওঁলোকে এওঁ ক'লে যে আচলতে অলপ আগত পুলিচ আছে পুলিচ থাকিলে দেখা পোৱাৰ লগে লগে তেওঁলোকে মাস্ক মাৰিব আৰু এই লেবাৰসকলে কাম কৰি আছে এওঁলোকে কিন্তু কোনো ধৰণৰ মাস্ক ব্যৱহাৰ কৰা নাছিলে আৰু যেতিয়া আমাৰ কেমেৰা দেখিছে তেওঁলোকে দৌৰি গৈ মাস্ক লৈ আহিছে এয়ে হৈছে তেওঁলোকৰ ঠিকাদাৰসকলৰ নমুনা আচলতে সমদূৰত্ব বজাই যি চলিব লাগে বুলি কৈছিলে তেওঁলোকৰ কোনো ধৰণৰ সমদূৰত্ব নাই তেওঁলোকে এইদৰে হাজিৰাত কাম কৰিছে আৰু তেওঁলোকৰ এই হাজিৰা কৰি তেওঁলোকে এইদৰে চলি আছে গতিকে এটা কথা ক'ব লাগিব যে কৰোণা ভাইৰাছৰ কাৰণে যিমান মানুহ সচেতন হ'ব লাগিছিল হুৰা ইতিমধ্যে কৰোণা ভাইৰাছৰ ৰোগী বাঢ়িছে গুৱাহাটীত বাঢ়িছে অসমত বাঢ়িছে সকলোতে বাঢ়িছে তাৰপিছতো কিন্তু আমাৰ যেন যিসকল ঠিকাদাৰ আছে এইলোকৰ লেবাৰ ক্লাছৰ মানুহ তেওঁলোকে হয়তো নাজানিব পাৰে কিন্তু ঠিকাদাৰসকলে এই বিষয়টো জানিব লাগিছিল কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰু ঠিকাদাৰে যি যাৱতীয় তেওঁলোকক হেণ্ড গ্লোভছে হওক বা মাস্ক সম্পূৰ্ণ ব্যৱস্থা যোগান ধৰিব লাগিছিল কিন্তু সেইবিলাক যোগান ধৰা পৰিলক্ষিত নহ'ল আৰু যাৰ ফলত তেওঁলোকে মাস্ক নোহোৱাকৈ এইদৰে এই সম্পূৰ্ণ এই যি PWD ৰাস্তাত তেওঁলোকে কাম কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী কিষাণ যোজনাত ভয়ংকৰ কেলেংকাৰী নগাঁও জিলাৰ সামগুৰি ৰূপহী আদিত ভুৱা হিতাধিকাৰীৰ জৰিয়তে খেতিয়কৰ ধন আত্মসাৎ নগাঁৱৰ বেংক অৱ বৰোদাত সামগুৰি সমষ্টিৰ কৃষকৰ নামত ভুৱা একাউণ্ট খুলি ধন সৰকালে দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছী নেতাই প্ৰায় 300 ভুৱা একাউণ্টৰ জৰিয়তে খাটুৱাল পঞ্চায়তৰ কৃষকৰ নামত ধন সৰকালে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি কংগ্ৰেছ নেতা আৰু কৃষি বিষয়াই এই খণ্ডত চাওয়া হওক আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ প্ৰতিবেদন নগাঁও প্ৰেছ ক্লাবত আৰু এটা ক'ব লাগিব যে নগাঁও প্ৰেছ ক্লাবত যথেষ্ট সংখ্যক কৃষক আহি পেলাই সমবেত হৈছে সেই এটা কাৰণে কাৰণ যি কৃষক প্ৰধানমন্ত্ৰী যি কৃষক যি যোজনা আছিলে সেই যোজনাৰ যিসমূহ একাউণ্টত যি কৃষকে ধন পাব লাগে কোনো কৃষকে ধন লাভ কৰা নাই আৰু সমগ্ৰ অসমতে এই কেলেংকাৰীৰ বিৰুদ্ধে ইতিমধ্যে কৃষিমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে যদিও বৰ্তমান এটা কথা ক'ব লাগিব কিন্তু নগাঁও জিলাৰ বিশেষকৈ নগাঁও সামগুৰি সমষ্টি হওক ৰূপহীহাট সমষ্টি হওক এই সমষ্টিসমূহত ব্যাপক লুণ্ঠন হৈছে আৰু যিসকল কৃষক মোৰ লগত কেইবাগৰাকী কৃষক আছে তেওঁলোকৰ একাউণ্টত ধন সোমোৱা নাই ধন সোমাইছে আন দালালে ধন লুটি লৈ গৈছে বেংকৰ CSP জড়িত হৈ আছে আনকি এটা কথা ক'ব লাগিব যে নগাঁও চহৰত থকা বৰোদা বেংক অৱ বৰোদাত যথেষ্ট সংখ্যক ভুৱা একাউণ্টৰ নামত ধন সোমোৱা হৈছে এগৰাকী ব্যক্তিয়ে 3বাৰকৈ ধন লাভ কৰিছে চাকৰিয়াল ব্যক্তিয়ে ধন লাভ কৰিছে আৰু ব্যাপক দুৰ্নীতি হৈছে মোৰ লগত এগৰাকী ব্যক্তি আছে মই আপুনি খাটুৱাল পঞ্চায়তৰ কি হৈছে আপোনালোকৰ তাত ধন পাইছেনে আপোনালোকে যিখিনি কথা ক'ব লাগে অতি দুৰ্ভাগ্যজনক কথা যে সামগুৰি সমষ্টিৰ অন্তৰ্গত খাটুৱাল গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষি সমৃদ্ধি যোজনাৰ যি আঁচনি ধন ব্যাপক দুৰ্নীতি দেখা গৈছে
কাৰণ এজন মানুহৰ নামত 2টা 3টা 4টা একাউণ্টলৈকে আমি দেখা পাইছোঁ নাম একেই কিন্তু আপোনাৰ গ্ৰামীণ বিকাশত একাউণ্ট আছে ষ্টেট বেংকত একাউণ্ট আছে বেংক অফ বৰোদাত একাউণ্ট আছে গতিকে এই ক্ষেত্ৰত বিভাগীয় তদন্ত আমি দাবী কৰিছোঁ আমাৰ কৃষকসকলৰ ফালৰ পৰা কোন জড়িত এইবিলাক দুৰ্নীতি কোন জড়িত এই ক্ষেত্ৰত দুৰ্নীতিত জড়িত আমাৰ আপোনালোকে জানেই যে আমাৰ সমষ্টিটোৰ বিধায়ক ৰকিবুল হুছেইনৰ নেতৃত্বত কিছুমান তাত নেতা পানী নেতা আছে তেখেতসকলৰ নেতৃত্বত এই দুৰ্নীতিসমূহ হৈছে বুলি আমি সন্দেহ কৰিছোঁ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ ধৰক এতিয়া আমাৰ বিজেপি চৰকাৰ চলি আছে কিন্তু একাংশ কংগ্ৰেছী নেতাই আমাৰ চৰকাৰখন বদনামত মানে পেলাবৰ কাৰণে এই দুৰ্নীতিসমূহত লিপ্ত হৈছে বুলি আমাৰ সন্দেহ হয় আৰু আপোনালোকৰ তাত যিবিলাক CSP আছে CSP নাম কি আপোনাৰ তাত আমাৰ তাত এতিয়া আপোনাৰ যিটো গ্ৰামীণ বিকাশৰ CSP আছে এইটো নয়াবালি নে কি নয়াবালি গতিকে এইটো তাত কিছুমান একাউণ্ট খুলিলে বহুত মানুহৰ ডকুমেণ্টছ আনি পেলাই একাউণ্ট খোলাৰ পিছত তাত ষ্টেট বেংকত টকা পোৱাৰ পিছতো সেইটো একাউণ্টতো পইচা সোমাইছে কিন্তু বেনিফিচাৰীসকলে আপোনাৰ একাউণ্টৰ বহী যিখন সেই বহীখিনি বেনিফিচাৰীসকলক দিয়া নাই বহীসমূহ মইতো পোৱা নাই আৰু কোনো মানুহে পোৱা নাই মোৰ লগত এজন মানুহ আহিছে গেৰুৱা গাঁৱৰ খাটুৱাল গাঁও পঞ্চায়তৰ গেৰুৱা গাঁৱত ভোটাৰ লিষ্ট গোটেইখিনি আমি চালো বকুল মিয়া বুলি এজন মানুহে আছে তেখেতৰ নামো কৃষি লিষ্টত আছে কিন্তু একাউণ্টটো ভুৱা একাউণ্ট দি পইচাটো উদ্দেল কৰি লৈ গৈছে আৰু কোন আছিলে এইবিলাক CSP কোন এইটো বৰোদা বেংকৰ CSP হয় আৰু এজন আছে আমাৰ কিতাবালী তেখেতৰ নামটো আপোনাৰ স্পষ্ট আছে কৃষি পাইছো বুলি কৈছে কিন্তু ভুৱা একাউণ্টত তেওঁৰ পইচাটো উদ্দেল কৰি গৈছে পইচা পোৱা নাই কোন বেংকত সোমাইছে কোন বেংকত সোমাইছে সিহঁতে বৰোদা বেংকত সোমোৱা দেখা আপোনাৰ বৰোদা বেংকত একাউণ্ট আছে নাই নাই সেইটোত একাউণ্ট নাই একাউণ্ট নাই আপোনাৰ নামত পইচা সোমাইছে আপোনাৰ কোন পঞ্চায়ত এইটো এই হেৰি খাটল পঞ্চায়ত বাজিয়াগাঁও জিলা মানে ব্লক আৰু আপোনাৰ জিলা সমষ্টি চামগুৰি নিশ্চয় আপুনি কৃষি কৰ্ম কৰে কৃষি এইগৰাকী খেতিয়ক নামটো বকুল আলী এইগৰাকীৰ নামত ধন সোমাইছে এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এওঁৰ নামত যি ধন সোমাইছে সেই ধন তেওঁ লাভ কৰা নাই এইসকল কৃষক মোৰ লগত যিসকল কৃষক আছে এইসকল কৃষকৰ এগৰাকীও কৃষকেও বৰ্তমানলৈকে PM কিষাণ আঁচনিৰ ধন পোৱা নাই কিন্তু সেই তেওঁলোকৰ নামত ধন বৰ্তমান আবণ্টিত হৈছে তেওঁলোকৰ নামত ধন মুকুলাই দিয়া হৈছে সেইসমূহ ধন ভুৱা একাউণ্টত সোমাইছে এইদৰে বৰ্তমান PM কিষাণ আঁচনিত ব্যাপক দুৰ্নীতি হৈছে